वन विभाग गुंडागिरी बंद करो, वन विभाग गुंडागिरी बंद करो। असम सरकार मुर्दाबाद, असम सरकार मुर्दाबाद, वन मंत्री होशियार, justice, we want justice, justice। নগাঁও জিলাৰ লাওখোৱাত বন বিভাগৰ নেতৃত্বত যি মুক্ত হত্যা আৰম্ভ কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা গৰিহণা দিছোঁ। প্ৰথম কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ক্ষমতাৰ দাদাগিৰি দেখুৱাই যি গুণ্ডাগিৰি আৰম্ভ কৰিছে এই গুণ্ডাগিৰি বন্ধ হ'ব লাগিব। আমি আমছুৱে ৰাজ্যজুৰি আজি প্ৰতিবাদ কৰিছোঁ আৰু এই ক্ষতিগ্ৰস্ত যি পৰিয়াল যিসকলক হত্যা কৰিলে এই ভাতৃদ্বয়ক তেওঁলোকৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব আৰু পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। লগতে যি বন বিষয়াগৰাকীয়ে এই দুজন ভাতৃদ্বয়ক গুলীয়াই হত্যা কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব, চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব। অন্যথা এই আন্দোলন আৰম্ভ হৈছে, এই আন্দোলন অবিৰতভাৱে চলি থাকিব। হিমন্ত বিশ্ব শৰ্মা কিহৰ দাদাগিৰি দেখুৱাব বিচাৰিছে? কি হিটলাৰী শাসন আৰম্ভ কৰিছে? গণতন্ত্ৰ নাই নেকি? ভাৰতীয় সংবিধানৰ কোন ধাৰাত লিখা আছে যে মুক্তভাৱে কোনোবা নিৰস্ত্ৰ মানুহক এনেকৈ গুলীয়াই হত্যা কৰিব? এয়া চৰম অন্যায়। এয়া মুছলমান বুলি হত্যা কৰা হৈছে নেকি? এয়া আমাৰ সংখ্যালঘু জনগণক নিধনযোগ্য আৰম্ভ কৰিছে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াক হুঁচিয়াৰ কৰি দিছোঁ, অনাগত দিনত এই ধৰণৰ মুক্ত হত্যা যদি আৰম্ভ কৰিছে নিশ্চিতভাৱে তেওঁ ইয়াৰ ফল ভুগিব লাগিব। আৰু তেওঁ কথাই কথাই হিন্দু মুছলমানৰ কথা কয়, কথাই কথাই কয় সাম্প্ৰদায়িকতাৰ কথা কৈ আমাৰ এই অসমৰ ঐক্য সংহতি বিনষ্ট কৰিব বিচাৰিছে। আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ আৰু অনাগত দিনত সংখ্যালঘু জনগণৰ ওপৰত যদি পুনৰ অত্যাচাৰ আৰম্ভ কৰে নিশ্চিতভাৱে আমছুৱে তাৰ যোগ্য প্ৰত্যুত্তৰ দিব আৰু তাৰ কাৰণে হিমন্ত বিশ্ব বাহিনীয়ে সাজু হৈ থাকক। ক্ষতিপূৰণটো দিবই লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি বন বিভাগৰ নেতৃত্বত যি দুই ভাতৃদ্বয়ক গুলীয়াই হত্যা কৰিলে শূন্য দূৰত্বৰ পৰা নিশ্চিতভাৱে ক্ষতিপূৰণ দিব লাগিব, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু অনুৰূপ ধৰণে এই ধৰণৰ ঘটনা পুনৰাবৃত্তি যাতে নহয় সেয়া নিশ্চিত কৰিব লাগিব। নহ'লে আমছুৱে হাত সাবুতি বহি নাথাকে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন প্ৰয়োজন হ'লে গঢ়ি তুলিব লাগিব। তাৰ কাৰণে আমি সংখ্যালঘু ৰাইজ দল সংগঠন সদায় সাজু হৈ আছোঁ। সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিত এই আন্দোলন কৰা হ'ব। আজি আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে গোটেই অসমত যোৱা 21 তাৰিখে নগৰ আপোনাৰ বন বিভাগৰ দ্বাৰা যি নিৰীহ দুজন ব্যক্তিক হত্যা কৰা হৈছিল একেবাৰে আপোনাৰ শূন্য দূৰত্বৰ পৰা, তাৰ প্ৰতিবাদত গোটেই অসমত আজি বনমন্ত্ৰীৰ আজি পুতলিকা দাহ কাৰ্যসূচী হৈছে। আমি দৰং জিলাতো আমাৰ আজি দলগাঁৱত আমি পুতলিকা দাহ কাৰ্যসূচী গ্ৰহণ কৰিলোঁ। আমি দৰং জিলা আমছুৰ এটাই দাবী জনাইছোঁ যে আজি আপোনাৰ অসম চৰকাৰে যি ধৰণে মুছলমান হত্যা আৰম্ভ কৰিছে এই হত্যা যদি বন্ধ নকৰে তো আগন্তুক দিনত অসমৰ অকল আমছুৱে নহয় অসমৰ সংখ্যালঘু জনসাধাৰণ মুকলিভাৱে ওলাই আহিব আৰু ইয়াৰ তীব্ৰ আন্দোলন গঢ়ি তুলিব। গতিকে আমি আমছুৱে এটাই দাবী জনাইছোঁ যে আপোনাৰ যি সংবিধান বিৰোধী যি কাম, যি সংখ্যালঘু যি নিধনযোগ্য আৰম্ভ কৰিছে যে এইটো শীঘ্ৰে এইটো বন্ধ কৰক, অন্যথাই কিন্তু আপুনি আপোনাৰ চৰকাৰ কিন্তু